নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ ষ্টৰী ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ তো বন্ধু-বান্ধৱীসকল পুনৰ আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ আহি পৰিছে পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে সহায়ক অৰ্থাৎ এছিষ্টেণ্ট পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ য'ত আপোনালোকৰ কাৰণে প্ৰায় 5000 পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আপোনালোকে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ মিনিমাম শিক্ষাগত অৰ্হতা লাগিব 10 পাছ তো ক্লাছ 10 পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয় সহায়ক অৰ্থাৎ এছিষ্টেণ্ট পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিসমূহৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব অলপ স্কিপ নকৰাকৈ যদি চেনেলটোত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'বিলাক পাবলৈ আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই জইন হৈ ল'ব পাৰে তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয় বন্ধু-বান্ধৱীসকল নতুনকৈ যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আপোনালোকৰ কাৰণে 4987টা পোষ্টৰ কাৰণে প্ৰায় 5000 পদৰ কাৰণে যি নতুন ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে সহায়ক পদৰ বাবে ভেকেঞ্চিবিলাক আহিছে আপোনালোকৰ ইণ্টেলিজেন্স ব্যুৰোৰ তৰফৰ পৰা তো ইণ্টেলিজেন্স ব্যুৰোৰ তৰফৰ পৰা নতুনকৈ আপোনালোকৰ কাৰণে প্ৰায় 5000 পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তো আপোনালোকে প্ৰথমতে ভেকেঞ্চিসমূহৰ হ'ব ডিটেইলছখিনি ভালদৰে চাই লওক যদি আপোনালোকৰ অৰ্হতা বনে আপোনালোকে যদি এলিজিবল হয় আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব তো ইয়াতে আপোনালোকে চাব পাৰে যে আইবি সিকিউৰিটি এছিষ্টেণ্ট ৰিক্ৰুটমেণ্ট 2025 অৰ্থাৎ ইণ্টেলিজেন্স ব্যুৰোৰ তৰফৰ পৰা সিকিউৰিটি এছিষ্টেণ্ট পদৰ কাৰণে 2025 চনৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে 4987টা পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে নাম্বাৰ অফ পোষ্ট আপোনালোকে গুৱাহাটীৰ আণ্ডাৰত চাব পাৰে যে 124টা পোষ্টৰ ভেকেঞ্চি আছে তো টোটেল যি 4987টা পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে কেটেগৰী আছে আপোনালোকে নাম্বাৰ অফ ভেকেঞ্চিটো চাব পাৰে যে আনৰিজাৰ্ভৰ কাৰণে আছে 2471টা পদৰ ভেকেঞ্চি ওবিসি কেণ্ডেডেটছৰ কাৰণে আছে 1015টা পদৰ ভেকেঞ্চি এছচিৰ কাৰণে আছে 574টা পদৰ ভেকেঞ্চি এছটিৰ কাৰণে আছে 426টা পদৰ ভেকেঞ্চি আৰু ইডব্লিউএছ কেণ্ডেডেটছৰ কাৰণে আছে 501টা পদৰ ভেকেঞ্চি তো আপোনালোকে চাব পাৰে যে কেটেগৰী নাম্বাৰ অফ ভেকেঞ্চিৰ সংখ্যাটো বেলেগ হয় নেম অফ দ্য অৰ্গেনাইজেশ্যনটো আপোনালোকে চাব পাৰে যে ইণ্টেলিজেন্স ব্যুৰোৰ তৰফৰ পৰা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আৰু ভেকেঞ্চিবিলাক আপোনালোকৰ মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰতে প্ৰকাশ কৰিছে তো যিকেইটা ভেকেঞ্চি আছে আপোনালোকে চাব পাৰে যে জেনেৰেল চেণ্ট্ৰেল ছাৰ্ভিচ গ্ৰুপ চি পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন হয় চেলাৰীটো আপোনালোকে চাব পাৰে যে 21700 টকাৰ পৰা আপোনালোকক 69100 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে তো যথেষ্ট ভাল চেলাৰী আপোনালোকক দিয়া হ'ব 21700 টকাৰ পৰা আপোনালোকৰ আৰম্ভ হ'ব আৰু 69100 টকালৈকে আপোনালোকৰ চেলাৰীটো থাকিব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা বনে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰে 18 বছৰ বয়সৰ পৰা 27 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব 18 বছৰ বয়সৰ পৰা 27 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে এলিজিবল হয় মিনিমাম এজ লিমিট থাকিব 18 বছৰ মেক্সিমাম এজ লিমিট থাকিব আপোনালোকৰ কাৰণে 27 বছৰ লগতে আপোনালোকে সিলেকশ্যন পাই যাব যত আপোনালোকে চাব পাৰে যে এছসি কেণ্ডেডেটছৰ কাৰণে আছে 5 বছৰ ওবিসি কেণ্ডেডেটছৰ কাৰণে আছে 3 বছৰ আৰু পিডব্লিউবিডি কেণ্ডেডেটছৰ কাৰণে পাব আপোনালোকে 10 বছৰৰ এই সিলেকশ্যন তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা বনে আপোনালোকে এপ্লাই কৰিব পাৰে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে চাব পাৰে যে মিনিমাম শিক্ষাগত অৰ্হতা বিষয় হৈছে আপোনালোকৰ 10 পাছ যদি আপোনালোকে মিনিমাম সিম্পলি 10 পাছ কৰি থৈছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয় মিনিমাম শিক্ষাগত অৰ্হতা লাগিব আপোনালোকৰ 10 পাছ আৰু মেক্সিমাম আপোনালোকে হাই সেকেন্ডাৰী পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু এপ্লাই কৰিব পাৰিব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰিব পাৰে যদি আপোনালোকৰ অৰ্হতা বনে তো ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে চাব পাৰে যে এক্সামিনেশ্যন ফিজ এটা দিব লাগিব আনৰিজাৰ্ভ ওবিসি ইডব্লিউএছ কেণ্ডেডেটছে 650 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু অন্যান্য কেণ্ডেডেটছে 550 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা বনে আপোনালোকে এপ্লাই কৰিব পাৰে ইণ্টেলিজেন্স ব্যুৰোৰ তৰফৰ পৰা নতুনকৈ ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে তো ভেকেঞ্চিমতে আপোনালোকে কেনেধৰণে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ ডিটেইলছখিনি দিয়া হৈ আছে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব তো অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা চাই আপোনালোকে ভেকেঞ্চিমৰ সম্পূৰ্ণ তথ্যখিনি নিজে ভালদৰে চাব পাৰিব আৰু ভেকেঞ্চিমতে আপোনালোকে নিজে এপ্লাই কৰিব পাৰিব তাতে আপোনালোকে নিজৰ পাৰ্সোনাল ডিটেইলছ শিক্ষাগত অৰ্হতা ডিটেইলছখিনি ভৰাই আপোনালোকে সাবমিট দিব লাগিব আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা বনে আপোনালোকে এপ্লাই কৰিব পাৰে 26 জুলাইৰ পৰা ভেকেঞ্চিমৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ যাব এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 17 আগষ্ট তো বহুত দিন সময় আছে ভেকেঞ্চিমত এপ্লাই কৰিবৰ বাবে তো যদি আপোনালোকে নিজে এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰিব পাৰে যদি আপোনালোকে নিজে এপ্লাই কৰিব নোৱাৰে তেনেহ'লে আমাক কন্টেক্ট কৰিব পাৰে তো আপোনালোকে চাব পাৰে যে 26/7/2025 পৰা ভেকেঞ্চিমৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ যাব আৰু লগতে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো চাব পাৰে যে 26 তাৰিখে প্ৰকাশ কৰা হ'ব তো অফিচিয়েল নটিফিকেশ্যনটো মই আপোনালোকক হোৱাটছআপ গ্ৰুপত দি দিম লগতে এপ্লাই কৰাৰ লিংকটো দি দিম তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা বনে আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰি ল'ব বৃহৎ পৰিমাণৰ ভেকেঞ্চি আছে প্ৰায় 5000 পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে সিম্পলি 10 পাছ কৰিলে কিন্তু আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰিব পাৰিব
তো যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকক দিয়া হ'ব 21000 টকাৰ পৰা আপোনালোকক 69000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে 18 বছৰ বয়সৰ পৰা 27 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এলিজিবল হয় তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ হয়তো আপোনালোকে এপ্লাই কৰিব পাৰে তো একেটা ছিলে ভেকেন্সিৰ হবে ডিটেইলছ আপোনালোকক জনাই দিলো যে ইন্টেলিজেন্স ব্যুৰোৰ তৰফৰ পৰা নতুনকৈ ভেকেন্সি নটিফিকেশন প্ৰকাশ কৰা হৈছে তো আশা কৰিছোঁ আপোনালোকে ভাল পাইছে যেহেতু ভাল পাইছে লাইক এটা কৰি দিব পাৰে কিবা হতে থাকিলে কমেন্টত জনাব পাৰে তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ